বৰ্তমান কলি যুগৰ শ্ৰীৰাম জুবিন গাৰ্গ আৰু জুবিন গাৰ্গৰ ভক্ত মই হনুমান এইদৰে হুংকাৰ দিছিলে কেইটামান দিনৰ পূৰ্বে ভিক্টৰ দাসে আৰু অৱশেষত ভাল খবৰ আহিছে ভিক্টৰ দাসক যিসকলে বাৰে বাৰে ভিক্টৰ দাস ওলাই অহাটো বিচাৰিছিলে সেই সকলৰ বাবে ভাল খবৰ লৈ আহিছোঁ কেইটামান মুহূৰ্তৰ পিছতে ভিক্টৰ দাস পুনৰ ওলাই অহাৰ সম্ভাৱনা আছে এক ভাল খবৰ জুবিন গাৰ্গৰ বাবে বাৰে বাৰে মাত মাতি জুবিন গাৰ্গৰ বাবে মাত মাতিব যাওঁতে দেশদ্ৰোহিতাৰ যি গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা হৈছিল সেই গ্ৰেপ্তাৰ কৰা ভিক্টৰ দাস কেইটামান মুহূৰ্তৰ পিছতে আপোনাৰ মোৰ সন্মুখলৈ ওলাই আহি আছে কেইটামান মুহূৰ্তৰ পিছতে জামিন লাভ কৰি মুকলি আকাশলৈ আহি আছে ভিক্টৰ দাস দেশদ্ৰোহী নহয় যিগৰাকী ভিক্টৰ দাসে কেইটামান দিনৰ পূৰ্বে কৈছিলে যে বৰ্তমান কলি যুগৰ ভগৱান শ্ৰীৰাম জুবিন গাৰ্গ আৰু জুবিন গাৰ্গৰ ভক্ত মই হনুমান আৰু হনুমান হৈ তেওঁ হুংকাৰ দিছিলে যে ভিক্টৰ দাসক মুখ্যমন্ত্ৰীয়ে চিনি পোৱাটো উচিত মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় চৰকাৰকো সমালোচনা কৰিছিল এইগৰাকী ভিক্টৰ দাসে আৰু ভিক্টৰ দাসৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ যি গোচৰ ৰুজু কৰা হৈছিলে সেই গোচৰৰ অপৰাধত গ্ৰেপ্তাৰ হৈ আছিলে ভিক্টৰ দাস আৰু অৱশেষত আজি হয়তো কেইটামান মুহূৰ্তৰ পিছতেই মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ গৈ আছে দেশদ্ৰোহিতাৰ যি আখ্যা দিয়া হৈছিলে সেইগৰাকী ব্যক্তি ভিক্টৰ দাস আৰু অৱশেষত গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছে এই বিশেষ দেশদ্ৰোহিতাৰ গোচৰ আৰু কেইটামান মুহূৰ্তৰ পিছতে মুকলি আকাশৰ তললৈ ওলাই অহাৰ সম্ভাৱনা আছে ভিক্টৰ দাস আমি সবিশেষ খবৰ ল'ব চেষ্টা কৰিছোঁ এইগৰাকী ভিক্টৰ দাস যিগৰাকী ভিক্টৰ দাসে প্ৰমাণ কৰিছে বাৰে বাৰে কৈছে যে মই দেশদ্ৰোহী নহয় মই মাথো জুবিন দাৰ ন্যায়ৰ বাবেহে মাত মাতিছিলোঁ আৰু অৱশেষত জামিন লাভ কৰিছে ভিক্টৰ দাস কেইটামান মুহূৰ্তৰ পিছতে ভিক্টৰ দাসৰ বাবে যিসকলে মাত মাতি আছিলে সেই সকলৰ বাবে ভাল খবৰ ল'ব চেষ্টা কৰিছোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছে দেশদ্ৰোহিতাৰ গোচৰৰ অৱশেষত কেইটামান মুহূৰ্তৰ পিছতে ওলাই অহাৰ সম্ভাৱনা আছে ভিক্টৰ দাস আমি এই মুহূৰ্তত ডাঙৰ খবৰ লৈ আহিব চেষ্টা কৰিছোঁ অৱশেষত ভিক্টৰ দাসে লাভ কৰিছে জামিন দেশদ্ৰোহী নহয় ভিক্টৰ দাস এই কথা এতিয়া প্ৰমাণ সহকাৰে দাখিলি ক'ব পৰা হৈছে ভিক্টৰ দাসে অৱশেষত জামিন লাভ কৰিছে ভিক্টৰ দাসে গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে দেশদ্ৰোহৰ গোচৰ আৰু ভিক্টৰ দাসৰ বিৰুদ্ধে লগোৱা হৈছিল দেশদ্ৰোহিতাৰ গোচৰ আৰু এই গোচৰ খাৰিজ কৰিলে অৱশেষত উচ্চ ন্যায়ালয় আৰু মুকলি আকাশৰ তললৈ কেইটামান মুহূৰ্তৰ পিছতে হয়তো ওলাই অহাৰ সম্ভাৱনা আছে ভিক্টৰ দাসৰ আমি পুনৰ কৈছোঁ যে জুবিন গাৰ্গ নাইকিয়া হোৱাৰ পিছতে হঠাৎ কায়িকভাৱে নোহোৱা হৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু জুবিন গাৰ্গৰ বাবে মাত মাতিবলৈ ওলাই আহিছিলে ভিক্টৰ দাস আৰু সেই সময়তে তেওঁ দেশদ্ৰোহিতাৰ কিছুমান কথা কোৱাৰ অপৰাধত বা অভিযোগত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি দিয়া হৈছিল আৰু সেই দিন ধৰি আজিলৈকে কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছিল ভিক্টৰ দাস আৰু সেইগৰাকী ভিক্টৰ দাসে যেতিয়াই আদালতলৈ তেওঁক নিয়া হৈছিলে সেই সময়তে সাংবাদিকৰ কেমেৰাৰ সন্মুখত বুকু ডাঠ কৰি কৰি হুংকাৰ দি কৈছিল যে বৰ্তমান কলি যুগ চলি আছে আৰু বৰ্তমান কলি যুগৰ শ্ৰীৰাম জুবিন গাৰ্গ আৰু জুবিন গাৰ্গৰ ভক্ত অৰ্থাৎ শ্ৰীৰামৰ ভক্ত মই হনুমান আৰু এইদৰে নিজকে হনুমান বুলি আখ্যা দি হুংকাৰ দিছিল লগতে কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভিক্টৰ দাসক চিনি পোৱাটো উচিত ভিক্টৰ দাস দেশদ্ৰোহী নহয় এই কথা বাৰে বাৰে ক'ব চেষ্টা কৰিছিল লগতে কেন্দ্ৰীয় চৰকাৰকো সমালোচনা কৰিছিল ভিক্টৰ দাসে আৰু অৱশেষত যিসকলে ভিক্টৰ দাসৰ বাবে মাত মাতি আহিছিল জামিনৰ বাবে উঠি পৰি লাগিছিল জামিন বিচাৰি হাহাকাৰ কৰি আছিল সেই সকলৰ বাবে এই মুহূৰ্তত আটাইতকৈ ভাল খবৰটো হৈছে দেশদ্ৰোহী নহয় ভিক্টৰ দাস কেইটামান মুহূৰ্তৰ পিছতে হয়তো মুকলি আকাশৰ তললৈ ওলাই আহিব পাৰে ভিক্টৰ অৱশেষত জামিন লাভ কৰিছে এইগৰাকী ভিক্টৰ দাসে আৰু ভিক্টৰ দাসে বাৰে বাৰে কৈছে যে জাষ্টিছ ফৰ জুবিন গাৰ্গৰ ন্যায় লাগিবই কিন্তু জুবিন গাৰ্গৰ ন্যায় দিব নোৱাৰে বুলিও তেওঁ হুংকাৰ দিছে বিজেপি চৰকাৰে আৰু ভিক্টৰ দাসৰ বিৰুদ্ধে উত্থাপিত হোৱা দেশদ্ৰোহিতাৰ গোচৰ এতিয়া উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে দেশদ্ৰোহিতাৰ গোচৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে খাৰিজ কৰিছে NSA গোচৰ প্ৰায় 3 মাহ ধৰি কাৰাবন্দী হৈ আছিল ভিক্টৰ দাস
যেটো পূৰ্বতে আজাৰা আৰু ফটাহিল থানাত ৰুজু হোৱা গোচৰত জামিন লাভ কৰিছিল আৰু দেশদ্ৰোহী নহয় বুলি এতিয়া প্ৰমাণ কৰিছে ভিক্টৰ দাসে আৰু কেইটামান মুহূৰ্তৰ পিছতে ভিক্টৰ দাস মুকলি আকাশৰ তললৈ ওলাই অহাৰ সম্ভাৱনা আছে হয়তো আজিয়ে কেইটামান মুহূৰ্তৰ পিছতে ওলাই আহিব দেশদ্ৰোহিতা আখ্যা পোৱা ভিক্টৰ দাস আৰু ভিক্টৰ দাস ওলাই আহিয়ে হয়তো পুনৰ এবাৰ মুখ খুলিবলৈ সাজু হৈছে ভিক্টৰ দাস আৰু কেইটামান দিনৰ পূৰ্বে ভিক্টৰ দাসে কি কৈছিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ কৈছিলে যে বৰ্তমান কলিযুগৰ শ্ৰীৰাম জুবিন গাৰ্গ আৰু জুবিন গাৰ্গৰ অৰ্থাৎ হনুমানময় শ্ৰীৰামৰ ভক্তময় হনুমান এইদৰে জুবিন গাৰ্গৰ তেওঁ ভক্ত বুলি তেওঁ বাৰে বাৰে কৈছিল আৰু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে পুনৰ এবাৰ মাত মাতিছিল ভিক্টৰ দাসে আৰু সেইদিনা ভিক্টৰ দাসে শেষবাৰৰ বাবে যেতিয়া আদালতলৈ গৈছিল কি কথা কৈছিল কিদৰে হুংকাৰ দিছিল কিদৰে বিজেপি চৰকাৰক হিমন্ত বিশ্ব শৰ্মা চৰকাৰক কিদৰে পুনৰবাৰ হুংকাৰ দি কৈছিলে লগতে কৈছিল যে পলিটিক্স নকৰিবা বন্ধু মন্ত্ৰী এমএলএ সব পাপৰহে মাত্ৰ এইদৰে তেওঁ জুবিন গাৰ্গৰ গীতৰ কলিৰে তেওঁ হুংকাৰ দিয়া পৰিলক্ষিত হৈছিল যে মন্ত্ৰী এমএলএ সব পাপৰহে মাত্ৰ খাবলৈ খাদ্য কিন্তু শুনিবলৈ শব্দ এইদৰে তেওঁ জুবিন গাৰ্গৰ গীতৰ কলিৰে তেওঁ হুংকাৰ থৈ গৈছিলে আৰু অৱশেষত এইগৰাকী দেশদ্ৰোহিতা নাম পোৱা দেশদ্ৰোহী নহয় বুলি প্ৰমাণ কৰি অৱশেষত জামিন লাভ কৰিছে ভিক্টৰ দাসে কেইটামান মুহূৰ্তৰ পিছতে মুকলি আকাশৰ তললৈ ওলাই আহিব এইগৰাকী ভিক্টৰ দাস আৰু শেষ মুহূৰ্তত যেতিয়া পূৰ্বতে ভিক্টৰ দাসে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিছিল কিদৰে কৈছিল যে মন্ত্ৰী এমএলএ সব পাপৰহে মাত্ৰ এবাৰ শুনি লওক নকৰিবা বন্ধু আৰু মন্ত্ৰী এমএলএ সব পাপৰহে মাত্ৰ দেখিবলৈ খাদ্য আচলতে শব্দ পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল ঘেণ্টাডাল পলিটিক্স নকৰিবা বন্ধু মোৰ পাপায়ো নিয়াই পাব লাগিব যদি আমি 6 বছৰে ধৰি পাপাৰ কাৰণে লাগি আছো জুবিনদাৰ কাৰণেও লাগি থাকিম জনজাতিকৰণৰ পৰা আৰম্ভ কৰি কত ইস্যু আছে সেই ইস্যুবোৰটো আমি দেখিবলৈ পোৱা নাই ছেকেণ্ড কথা আমাৰ যিমানখিনি মানুহ আছে আজিৰ ডেটত বোলে লাচিত ঘাটত চাৰ্কাছ কালি বোলে মৰাণত চাৰ্কাছ দেখাই কিনে কি বুজাব বিচাৰিছে অসমে দিছে চেণ্ট্ৰেলে অসমক একো দিয়া নাই আজি অসম এটা ষ্ট্ৰেটেজিক পইণ্ট হয় কাৰণে আমাৰ তাতে ইমান টকা খৰচ কৰি ELF বনাইছে ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি বনাইছে অনলি বিকজ আমাৰ অসমত বহুত বস্তু আছে আমি এটা ষ্ট্ৰেটেজিক পইণ্ট হয় দ্বিতীয়তে এইটো কথা ক'বলৈ বিচাৰিম যে আজিৰ ডেটত অসমীয়া ৰাইজে এটা কথা বুজি পাইছে যে লেজিছলেটিভ এক্সিকিউটিভ জুডিচিয়াৰী ইভেন চতুৰ্থ স্তম্ভ সকলোকে যদি কণ্ট্ৰল কৰি আছে অকল এজন হিটলাৰে কৰি আছে আৰু সেইখিনি বস্তু সকলোৱে বুজি পোৱাটো উচিত তৃতীয়তে এটা কথা মই ক'বলৈ বিচাৰিম যে আজি সৰু বাচ্চা এটাৰ পৰা আৰম্ভ কৰি ডাঙৰ বুঢ়া মানুহলৈকে সকলোৱে গম পায় যে ভিক্টৰ দাস দেশদ্ৰোহী নহয় কিন্তু সেই কথাখিনি আজি উপস্থাপন কৰিবৰ কাৰণে 6 মাহৰ ওপৰত সময় লাগিছে এটা কোনো চতুৰ্থ স্তম্ভত টক শ্ব' দেখা নাপালোঁ যে অন্যায় কৰি আজি মানুহ এটা সোমাই থৈ দিছে সেই অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ কি এজনো সাংবাদিক নোলাল নেকি আজি ক'ত হেৰাই গ'ল এই অসমতে পৰাগ দাসৰ দৰে সাংবাদিক আমি দেখিবলৈ পাইছিলোঁ কিন্তু আৰু সবতকৈ ডাঙৰ কথা যে মই জুবিন গাৰ্গৰ কাৰণে আজি ভিক্টৰ দাস কাৰাবদ্ধ হৈ আছে NSA খাই আছে সেই জুবিন গাৰ্গক সেই জুবিন গাৰ্গক কিমান অৱহেলা কৰিছে সকলোৱে দেখিছে জুবিন ক্ষেত্ৰৰ আজি অৱস্থা কি আজি যদি ক'ৰবাত এখন মিটিং হয় মিটিঙত টয়লেট থাকে কিন্তু জুবিন ক্ষেত্ৰত আজি টয়লেটৰ কোনো ব্যৱস্থা নাই আৰু জুবিনদাৰ ন্যায়ৰ হকে মই সদায় মাত মাতি যাম সকলোৱে জানে যে ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ ক'বলৈ বিচাৰিম যদি কলিৰ যুগত জুবিন গাৰ্গ শ্ৰীৰাম হয় তেনেহ'লে হিমন্ত বিশ্ব শৰ্মাই এই কথাষাৰ মনত ৰখা উচিত যে ময়ো ভিক্টৰ দাস হনুমানে হয় জুবিন গাৰ্গৰ ভক্ত আৰু সেই ভক্তই যদি জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আজি এই NSA খাবলগীয়া হৈছে তেনেহ'লে অসমবাসী ৰাইজে এইটো নিৰ্ণয় কৰক যে অসমীয়া ৰাইজক আজি কেনেকৈ বুৰ্বক বনাই চলি আছে জয় অসম জয় জুবিন দাই ন্যায় পাব লাগিব আৰু এক কথা মই ক'ম আজি দেখা পাই আছে চবে যে